কৰি আছে কাৰণ আমাৰ বিভাগটোৱে কাৰ্যক্ষমতা বহুতখিনি বৃদ্ধি কৰাৰ কাৰণে ৱৰ্ল্ড বেংকে আমাক সহায় কৰি আছে আমি ভাবিছোঁ যে অনাগত দিনত আমি আপুনি কোৱা যিখিনি সমস্যা সেই সমস্যাবিলাক আমি কেনেধৰণে কৰিব পাৰোঁ আৰু এতিয়া MGNৰেগা জৰিয়তেও আমি বহুখিনি খনন কৰিব পাৰোঁ আজি এতিয়া MGNৰেগা নহয় VBG ৰামজিৰ জৰিয়তে আমি কৰিব পাৰোঁ সেই কথাবিলাক আমি উৎপল বৰা ডাঙৰীয়াৰ লগত আমি এটা আলোচনা কৰিছিলোঁ কেনেকৈ কৰিব পাৰোঁ সমাধানৰ সূত্ৰ এটা নিশ্চিতভাৱে উলিয়াব লাগিব কাৰণ এই সমস্যাবিলাক বানপানী বা বৰষুণৰ দিনকেইটাত যথেষ্ট এটা ডাঙৰ সমস্যা আমি দেখা পাইছোঁ আৰু মই মাননীয় সদস্যগৰাকীক আশ্বস্ত কৰিব বিচাৰিছোঁ যে তেখেতৰ সমষ্টিত ডিক্ৰং নদী আমি বহুকেইটা প্ৰজেক্ট হাতত লৈছোঁৱে আৰু এইকেইটা সম্পূৰ্ণ হোৱাৰ পিছত আৰু আপুনি কোৱা যিখিনি আমাক দিয়া যিখিনি ছাজেশ্যন বা আপুনি যিটো কৈছে সেইখিনিও যাতে আমি কৰিলে অন্ততঃ ৰাইজ যথেষ্টখিনি সকাহ পাব বুলি আমি আশা কৰিছোঁ কুৱেশ্যন নম্বৰ 143 আব্দুল সুহান আলী চৰকাৰ স্যার উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে অনারেবল স্পিকাৰ স্যার মই যিখিনি কোশ্চেন দিছিলোঁ তাৰ উত্তৰ যিখিনি দিছে তাত উল্লেখ কৰা আছে যে মোৰ সমষ্টি বৰাইবাৰী বাগমাৰা উত্তৰ টক্সাৰচৰা শিঙিমাৰী অঞ্চলবিলাকত গৰাখহনীয়া হৈ আছে বুলি বিভাগে জনাইছে আৰু মন্ত্ৰী মহোদয়ৰ নিৰ্দেশ মৰ্মে আংশিকভাৱে ইয়াত পৰ্কুপাইনৰ কামো কৰাইছে কিন্তু পৰ্কুপাইনৰ কামে এই বাৰিষা কালত সাফিচিয়েণ্ট নহয় জাষ্ট ডাইভাৰশ্যনহে কৰিব পাৰে অলপ পানীৰ গতিটো মই সেইকাৰণে মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যে বিশেষকৈ বৰাইবাৰী পাৰ্ট 5 বাগমাৰা অঞ্চল আৰু টক্ৰাচৰা এই তিনিটা অঞ্চল আজিৰ দিনত ভয়াৱহ অৱস্থাত আছে আৰু ইয়াত ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ ASD আমাৰ বিভাগৰ পৰাও জনোৱা হৈছে যে বহুতখিনি অঞ্চল গৰাখহনীয়াৰ ফলত প্ৰায় এখন গাঁৱে নোহোৱা হৈ গৈছে কেইবাঠাইতো আৰু বিধানসভা চলি থকা অৱস্থাত মই যাব লগা হৈছে পৰিদৰ্শন কৰিব লগা হৈছে তো মই অনুৰোধ কৰিছোঁ মন্ত্ৰী মহোদয়ক যে বিশেষকৈ এই তিনিটা অঞ্চল বৰাইবাৰী পাৰ্ট 5 বাগমাৰা আৰু উত্তৰ টক্ৰাচৰা এই তিনিটা অঞ্চলত নাবাৰ্ডে হওক ৱৰ্ল্ড বেংকে হওক SOPDৰ জৰিয়তে হওক পাৰ্মানেণ্ট কাম কৰাৰ কাৰণে মই মন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ এই বিষয়ে মন্ত্ৰী মহোদয়ে উত্তৰ দিলে ভাল পাম মিনিষ্টাৰ প্লিজ আমাৰ এই তিনিটা অঞ্চলৰ কথা কৈছে বৰাইবাৰী চতুৰ্থ পঞ্চম খণ্ড বাগমাৰা আৰু উত্তৰ টুকুৰা যিটো চাৰা শিঙিমাৰী এইডোখৰত আমাৰ ইমিডিয়েট এটা আমি ফ্লাড ড্ৰিলৰ যোগেদি আমি কিছু কাম কৰিছোঁ যাতে অন্ততঃ বিপদত নপৰে কাৰণে আমি এটা ফ্লাড ড্ৰিলৰ কাম কৰাইছোঁ কিন্তু তাতে পাৰ্মানেণ্ট নেচাৰৰ কাম কৰিবলৈ আমি আগু বাঢ়িব লাগিব আৰু তাৰ কাৰণে আমি বিহিত ব্যৱস্থা ল'ম কিন্তু আমি এণ্টি ইৰ'শ্যন মেজাৰ্ছৰ কাৰণে এটা ডাঙৰ টেণ্ডাৰ আপোনালোকৰ তাত হৈ গৈছে আপুনি সেইটো জানে আৰু তাৰ লগতে আপুনি যি তিনিটা অঞ্চলৰ কথা কৈছে এইটো পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰৰ কামটো অনাগত সময়ত আমি কেনেকৈ কৰিব পাৰোঁ খুব সোনকালে আপোনালোকক অৱগত কৰাম আৰু মই নিজেও এবাৰ তাত গৈ চাই আহিম যে কেনেধৰণে এই অঞ্চলটোত আৰু অধিক আমি সহায় কৰিলে অন্ততঃ ৰাইজে যাতে ভৱিষ্যতে বানপানী কবলত বা গৰাখহনীয়া কবলত যাতে তেওঁলোক নপৰে কেনেধৰণে তেওঁলোকক ৰক্ষা কৰাব পাৰি তাৰ বাবে মই নিজেই আমাৰ এই বিধানসভাৰ পিছত এপাক যাম গৈ যেনেধৰণে আমি তাত আঁচনি ল'ব লাগে তেনেধৰণে আঁচনি লৈ ৰাইজক সকাহ দিব পৰাকৈ আমি কাম হাতত ল'ম বুলি মই মাননীয় বিধায়কজনক আপোনাৰ জৰিয়তে জনাব বিচাৰিছোঁ মোৰ ছেকেণ্ড ছাপ্লিমেণ্টাৰীটো হ'ল ছাৰ আপোনালোকে জানে যে যোৱা দিনত মই বিধায়ক হিচাপে গোলকগঞ্জ সমষ্টিৰ পৰা আহিছিলোঁ এইবেলি ডিউ টু ডেলিমিটেশ্যন মোৰ সমষ্টি গৌৰীপুৰ হ'ল আজিৰ দিনত আমাৰ গোলকগঞ্জ সমষ্টিৰ সন্মানীয় বিধায়ক আমাৰ মন্ত্ৰী হয় আৰু গংগাধৰ নৈখন আজিৰ দিনত তিনিটা সমষ্টিক আগুৰি মানে তিনিটা সমষ্টিৰ মানে আৱৰ্তিত হৈ আছে কথাটো এনেকুৱা কৰবা অঞ্চল আছে ইয়াত গোলকগঞ্জ তাৰ পিছৰ গাঁওখনে গৌৰীপুৰ তাৰ পিছৰ গাঁওখনে গোলকগঞ্জ তাৰ পিছৰ গাঁওখনে গৌৰীপুৰ এনেকৈ লাষ্টত গৈ গোলকগঞ্জ টাউনৰ ডাউন লাইনটো হৈছে ধুবুৰী
বিন্যাচৰা। তো ইয়াত আমাৰ ছাৰে কৈছে, মন্ত্ৰী মহোদয়ে কৈছে স্কিম এটা লোৱাৰ কথা। মই ঠিক কোনটো স্কিম লৈছে নাজানো, কিন্তু ইয়াৰ আগত 15 ফাইনেন্সৰ জৰিয়তে ইয়াৰ আগত আমাৰ প্ৰাক্তন মন্ত্ৰী, আমাৰ বৰ্তমানৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী, আমাৰ এই বিভাগৰ মন্ত্ৰী আছিলে। 15 ফাইনেন্সৰ জৰিয়তে তাতে 24 কৰোৰ টকাৰ স্কিম লোৱাৰ কথা কৈছিলে যে অহা দিনত কৰা হ'ব। এইটো কোন পৰ্যায়ত আছে, আৰু বিশেষকৈ টুকুৰাচৰাৰ কথাটো আকৌ মই লৈ আহিম। আৰু আমাৰ মন্ত্ৰী মহোদয় আছে ইয়াত, গোলকগঞ্জ সমষ্টিৰ বিধায়ক ডাঙৰীয়া, যে গোলকগঞ্জ সমষ্টিৰ যদি গোলকগঞ্জ টাউনটো আমি বচাব যাওঁ, আগত টুকুৰাচৰাৰ কামখিনি কৰিব লাগিব। তেতিয়া গোলকগঞ্জ টাউনখনো বাচিব আৰু গাইখোৱাখনো বাচিব। মই কেইদিনমান আগত ছ'চিয়েল মিডিয়াৰ জৰিয়তে পাইছিলোঁ মন্ত্ৰী মহোদয়ে গাইখোৱা অঞ্চলত গৈ অলৰেডি ঘোষণা কৰি আহিছে। কিন্তু যদি অকল গাইখোৱাৰ কামখিনি হয়, কিন্তু গোলকগঞ্জ মানে টাউনখন কিন্তু তেতিয়া একেবাৰে ছেফ নহ'ব। সেইকাৰণে আগৰ পৰা কৰিব লাগিব। সেইকাৰণে মই কৈছোঁ, অনুৰোধ কৰিছোঁ মন্ত্ৰী মহোদয়ক, আমাৰ তাতে যিহেতু যোৱাৰ কথা কৈছে, মই বহুত বহুত ধন্যবাদ জনাইছোঁ মন্ত্ৰী মহোদয়ক যে সমষ্টিত গোলকগঞ্জ লৈ বিশেষকৈ গংগাধৰ অঞ্চলৰ মানে চাব বিচাৰিছে। আমি ভাল পাম। ইয়াৰ আগতে আমাৰ বৰ্তমানৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী মহোদয়ে গৈছিলে। তো এই হিচাপত মই কৈছোঁ কামখিনি এনেকুৱাভাৱে কৰিব লাগে যাতে গোলকগঞ্জৰো কাম হয়, গৌৰীপুৰৰো কাম হয়, ধুবুৰীৰো কাম হয়। এইখিনি বিষয়ে মই অৱগত কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। আগৰ পৰা কৰি আহিব লাগিব। আমাৰ কাৰণে গোটেই অসমখনেই নিজৰ, আচলতে কোনো সমষ্টি বিশেষকৈ আমি তেনেকুৱা ধৰণে নাচাওঁ। আমি যেতিয়া কাম কৰিম যাতে ৰাইজৰ সুবিধা হয়, অসমখনৰ সুবিধা হয়, অসমীয়া মানুহৰ যাতে সুবিধা হয়, তাৰ বাবে আমি সদায় কাম কৰি যাওঁ। এতিয়া আমাৰ মাননীয় আমাৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী ডাঙৰীয়া যেতিয়া জলসম্পদ মন্ত্ৰী আছিলে, তেতিয়াই আমাৰ 15 ফাইনেন্সৰ এণ্টি ইৰ'শ্যন মেজাৰ্ছ টু প্ৰটেক্ট মষ্ট ভালনাৰেবল পইণ্ট মই যে কৈছিলোঁ, এইডোখৰ প্ৰায় 24 কোটি প্ৰায় 24 কোটি টকাৰ 24.54, তাৰমানে 24.5 কোটি টকাৰ ব্যয় সাপেক্ষে তেতিয়া প্ৰস্তুত কৰিছিলে। ইতিমধ্যে টেণ্ডাৰ হৈ গ'ল আৰু কাম অতি সোনকালে তাত আৰম্ভ কৰা হ'ব। দ্বিতীয় কথাটো হ'ল যে গোলকগঞ্জ টাউন প্ৰটেকশ্যনৰ কাৰণে যিটো নাবাৰ্ডৰ আমি প্ৰায় 8 কোটি টকা দি এটা প্ৰস্তুত কৰিছোঁ, আৰু এই খুব সম্ভৱ আৰু 2টা মাহৰ ভিতৰতে আমি কামখিনি আৰম্ভ কৰিব পাৰিম, যাতে গোলকগঞ্জ টাউনখনো বাচে আৰু গোলকগঞ্জ টাউনো যাতে সুৰক্ষিত হয়। তাৰ বাবে মই আজি মাননীয় অধ্যক্ষ মহোদয়জনীৰ যোগেদি আপোনাক এই ভাল খবৰটো জনাইছোঁ। আৰু আপুনি যিখিনি কথা কৈছে আমাৰ মানে 15 ফাইনেন্সত কি অৱস্থাত আছে, সেই কথাটো মই আকৌ পুনৰ জনাব বিচাৰিছোঁ অধ্যক্ষ মহোদয়ৰ যোগেদি, যে এই 15 ফাইনেন্সৰ কামটো আমি খুব কম দিনৰ ভিতৰতে শুভাৰম্ভ কৰিব পাৰিম, আৰু এটা বছৰৰ ভিতৰত এই কাম ভাগি আমি সম্পূৰ্ণ কৰিব পাৰিম বুলি আমি সদনৰ যোগেদি, আমাৰ অধ্যক্ষৰ যোগেদি আপোনাক জনাব বিচাৰিছোঁ। আপোনাৰ প্ৰশ্ন মানে বৰাইবাৰী, গংগাধৰ বা আজিজ মোৰ তাৰে হয়নে বেলেগ হয়? নাই নাই, পলিচিবোৰ ক'ব নালাগে। গৰাখহনীয়াৰ নালাগে, গৰাখহনীয়াৰ বিষয় আহে নে? আপুনি বৰাইবাৰী ক'ব লাগিব, গংগাধৰ বা আজিজ মোৰ, নহ'লেতো কুৱেশ্যন নাগব আপোনাৰ। কুৱেশ্যন নম্বৰ 144 চক্ৰধৰ গগৈ। অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। ধন্যবাদ অধ্যক্ষ মহোদয়। 89 নং খোৱাং সমষ্টি আপুনি নিশ্চয় অৱগত যে কৃষিজীৱী মানুহৰে ভৰপূৰ, কৃষি প্ৰধান এটা সমষ্টি, আৰু মই নিজেও কৃষক পৰিয়ালৰ এজন সন্তান হিচাপে মই কৃষকৰ লগত জড়িত এটা প্ৰশ্ন আজি মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা উত্তৰ জানিব খুজিছিলোঁ। উত্তৰত তেখেতে বহুখিনি কথা কৈছে, কিন্তু তাৰ আগতে মই পাতনিতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই ধন্যবাদ জনাব খুজিছোঁ বিশেষভাৱে, যে তেখেতে PM কিষাণ আঁচনিৰ অধীনত ভাৰতবৰ্ষৰ প্ৰায় 9,44 লাখ কৃষকক প্ৰতি বছৰত 6,000কৈ টকা তেখেতে প্ৰদান কৰি আছে, যিটো আমাৰ কাৰণে খুব আনন্দৰ কথা, বিশেষকৈ কৃষক পৰিয়ালবিলাকৰ বাবে। তাৰ মাজতে আৰু এটা কথা মাননীয় মন্ত্ৰী মহোদয়ে উত্তৰ দিছে যে আমাৰ অসমত কিমান কৃষকে পায়, তো তেখেতে জনাইছে যে 18,59,000 কৃষকে ইতিমধ্যে PM কিষাণ পাই আছে। তো এইখিনিলৈকে আমি খুব আনন্দিত হৈছোঁ। কিন্তু এই মুহূৰ্তত মই এটা প্ৰশ্ন আহিছে মাননীয় মন্ত্ৰী মহোদয়ৰ ওচৰত, যে যি সময়ত আমি অসমত অৰুণোদয় 40 লাখ মহিলাক দি আছোঁ, 40 লাখ মহিলা মানে 40 লাখ পৰিয়ালক আমি দি আছোঁ, কিন্তু আমাৰ কৃষকৰ সংখ্যাটো কিয় ইমান কম হৈ আছে, যিটো 18.5 লাখে হৈছে মাত্ৰ, মানে 19 লাখে হোৱাগৈ নাই।
গতিকে এইটো এটা ভাবিব লগা বিষয় যে আমি আৰু ক'ত কি কৰিব লগা আছে। এই বিষয়ত মাননীয় মন্ত্ৰী মহোদয় কি ভাবিছে মই উত্তৰ বিচাৰিম। তাৰ পাছতে আৰু দ্বিতীয় প্ৰশ্নটো আছিলে মোৰ যে ইয়াৰ যোগ্যতা সম্পৰ্কত যে এই PM কিষাণ পাবৰ কাৰণে আমাৰ কি কি যোগ্যতা থাকিব লাগে, কাৰণ যোগ্যতাটো বেছি কিবা বিচৰাৰ কাৰণেই হয়তো এনেকৈ ধৰণে অৰুণোদয়ৰ সমান সমানকৈ আমি যাবগৈ পৰা নাই নেকি বা কমি গৈছে নেকি। এই ক্ষেত্ৰত মই বহু সময়ত বিভিন্ন সমস্যা মই নিজে মুখামুখি হৈ থাকোঁ। মোৰ ঘৰলৈ কিছুমান PM কিষাণ পোৱা মানুহ আহে, ছাৰ কয় যে ছাৰ আমি এবছৰ হ'ল PM কিষাণ পাই আছিলোঁ কিন্তু এতিয়া মই পোৱা নাই। মই তেখেতক লগে লগে সুধোঁ যে আপুনি KYC কৰিলে নে নাই। তেখেতে কয় যে ছাৰ মই যোৱা 3 মাহৰ আগতে কৰিলোঁ, 4 মাহৰ আগতে কৰিলোঁ, তাৰ পাছতো পইচা পাইছে কিন্তু মই পোৱা নাই। গতিকে এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন উত্থাপন হয়। গতিকে যোগ্যতাৰ ক্ষেত্ৰতো মই মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা উত্তৰ বিচাৰিছোঁ। মিনিষ্টাৰ প্লিজ। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, সন্মানীয় সদস্য চক্ৰ গগৈ ডাঙৰীয়াই অতি এটা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অৱতাৰণা কৰিছে। মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া, তেখেতে এটা খুব ভাল উদাহৰণ দিছে যে অসমত 40 লাখ পৰিয়ালে অৰুণোদয় পায়, কিন্তু 18,60,000হে কৃষক আছে বা কৃষকৰ কি পায়, PM কিষাণ পায়। অধ্যক্ষ ডাঙৰীয়া, এই বিষয়ে আমিও অৱগত, কিন্তু ইয়াতে ফাৰ্ষ্ট এণ্ড ফৰমষ্ট ক্ৰাইটেৰিয়া হ'ল মাটিৰ পট্টা। অধ্যক্ষ ডাঙৰীয়া, বহু ক্ষেত্ৰত মাটিৰ পট্টা নোহোৱাৰ কাৰণে আমি কৃষকক PM কিষাণ দিব পৰা নাই। অধ্যক্ষ ডাঙৰীয়া, যিখিনি অৰুণোদয়ৰ ক্ৰাইটেৰিয়া আমাৰ PM কিষাণৰ বাছনিৰো অলমষ্ট একেই ক্ৰাইটেৰিয়া আছে, কিন্তু তাত লগত লগাই থৈছে যে মাটি থাকিব লাগিব, অলপ হ'লেও মাটি থাকিব লাগিব। কিন্তু আমাৰ অধ্যক্ষ ডাঙৰীয়া, মাটি যিহেতু বহু ব্যক্তিৰ নাই, সেইকাৰণে আমাৰ কিছু সমস্যা হৈছে। অধ্যক্ষ ডাঙৰীয়া, তাৰ পাছতো আমি আজি প্ৰায় 15 দিন ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন সমগ্ৰ অসমতে অতি তীব্ৰ গতিত কৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া, প্ৰথমে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন হ'ব লাগিব, তাৰ পাছত অধ্যক্ষ ডাঙৰীয়া ID ক্ৰিয়েশ্যন হ'ব লাগিব, তাৰ পাছত অধ্যক্ষ ডাঙৰীয়া ক'ত যাব লাগিব, PM কিষাণ পৰ্টেলত গৈ এপ্লাই কৰিব লাগিব। অধ্যক্ষ ডাঙৰীয়া, এই কামখিনি যথেষ্ট ভালকৈ হৈছিলে কাৰণেই 18,59,000 অসমত বৰ্তমানে PM কিষাণ পাই আছে, আৰু PM কিষাণৰ অধীনত বছৰত 6,000কৈ 3টা ইনষ্টলমেণ্টত 2,000কৈ টকা আমাৰ কৃষকসকলে লাভ কৰিছে। অধ্যক্ষ ডাঙৰীয়া, তাৰ পাছতো আমি দেখিছোঁ যোৱা 15 দিনত আমি যোৱাকালিৰ কথা কওঁ অধ্যক্ষ ডাঙৰীয়া, যোৱাকালি অসমত 7,900গৰাকী ব্যক্তিয়ে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে। তেওঁলোকক আমি অসমৰ পঞ্চায়তে গৈ, অসমৰ সমগ্ৰ জিলাৰ পঞ্চায়তে গৈ আমি ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰি আছোঁ। প্ৰত্যেক দিনা আবেলি মোৰ ফেচবুক পষ্টত আজি অসমত কিমান ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন হ'ল, কোন ডিষ্ট্ৰিক্টত, ৰাজহুৱাকৈ জনাওঁ। যোৱাকালি আছিলে অধ্যক্ষ ডাঙৰীয়া 7,900, যোৱা পৰহি আছিলে অধ্যক্ষ ডাঙৰীয়া 8,078টা, তাৰ আগৰ দিনা অধ্যক্ষ ডাঙৰীয়া আছিলে 4,707টা, তাৰ আগৰ দিনা অধ্যক্ষ ডাঙৰীয়া আছিলে 7,513টা, তেনেকৈ অধ্যক্ষ ডাঙৰীয়া তাৰ আগৰ দিনা আছিলে 8,432টা। অধ্যক্ষ ডাঙৰীয়া, আমি প্ৰত্যেক দিনা, মই শনিবাৰে দেওবাৰে অলপ কমি যায়, কিন্তু এটা ইণ্টাৰেষ্টিং ঘটনা অধ্যক্ষ ডাঙৰীয়া, 2nd ছেটাৰডে, 4th ছেটাৰডে আৰু দেওবাৰেও আমাৰ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকল গৈ গাঁৱে গাঁৱে কৰিছে। সেইদিনাখন 1500মান হয়, সকলো নাযায়, 1500-1700 হয়। কিন্তু মই আগতে এনেকুৱা দেখা নাই যে মই এটা আমাৰ এগ্ৰিকালচাৰ আছাম এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট বুলি এটা গ্ৰুপ আছে, তাত গ্ৰুপটোত অধ্যক্ষ ডাঙৰীয়া মই এটা পোষ্ট লিখি থৈ দিছোঁ, মেছেজ লিখি থৈ দিছোঁ যে আমি কাকো হলিডেৰ দিনা কাম কৰিবলৈকে ফ'ৰ্চ কৰা নাই। গতিকে আপোনালোকে হলিডেৰ বন্ধ, আপোনালোক বন্ধৰ এণ্টাইটলড আপোনালোক, গতিকে আপোনালোকে কাম কৰা নকৰাটো আপোনালোকৰ নিৰ্ভৰশীল। আমি আপোনালোকক ফ'ৰ্চ কৰা নাই যে শনিবাৰে দেওবাৰে গৈ আপোনালোকে কাম কৰিব লাগিব। তাৰ পাছতো অধ্যক্ষ ডাঙৰীয়া শনিবাৰ মানে 4th ছেটাৰডে, 2nd ছেটাৰডে, দেওবাৰ 4টাই বন্ধ। এই গোটেইকেইটা দিনত আমাৰ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকল গাঁৱে গাঁৱে গৈ এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছে। আৰু এতিয়া মই ক'ব পাৰোঁ যে শনিবাৰ দেওবাৰ ধৰিলে 5,000 এভাৰেজত অধ্যক্ষ ডাঙৰীয়া ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন চলি আছে। গতিকে অধ্যক্ষ ডাঙৰীয়া, ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনৰ পাছত মই আকৌ কৈছোঁ, 2nd কামটো হ'ব ID ক্ৰিয়েশ্যন, যিটো অত্যন্ত প্ৰয়োজনীয়। তাৰ ID ক্ৰিয়েশ্যন হ'লেহে PM কিষাণে নহয়, সাৰ পাব অনাগত সময়ত, বীজ পাব অনাগত সময়ত, আৰু যি আমাৰ
ট্ৰেক্টৰ পাৱাৰ টিলাৰ যি যি সুবিধা থাকে এই সুবিধাসমূহ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ID ক্ৰিয়েশ্যনতহে পাব আৰু অধ্যক্ষ ডাঙৰীয়া প্ৰথমে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন তাৰপাছত ID ক্ৰিয়েশ্যন তাৰপাছত থাৰ্ড যাব লাগিব PM কিষাণ পৰ্টেলত এপ্লিকেশ্যন তেতিয়া অধ্যক্ষ ডাঙৰীয়া আমাৰ এই সংখ্যাটো বাঢ়িব মই ভাবোঁ যে অনাগত 2 বছৰৰ ভিতৰত আমি 5-7 লাখৰ সংখ্যা পাৰ হ'ব পাৰিম মিনিমাম 25-26 লাখ আমি টাৰ্গেট কৰিছোঁ PM কিষাণ বেনিফিচিয়াৰীৰ সংখ্যা বঢ়োৱাৰ অধ্যক্ষ মহোদয় মই আৰু এটা কথা জানিব আছে মাননীয় মন্ত্ৰী মহোদয়ে মই এটা কথা সুধিছিলোঁ যে একেটা পৰিয়ালত দুজন কৃষকে পাব পাৰে নে নোৱাৰে তেখেতে কৈছে যে একেটা পৰিয়ালত এজনেহে পাব পাৰে তো মই উদাহৰণ হিচাপে মোৰ সমষ্টিত একেটা পৰিয়ালত দুজনলৈকে কৃষকে পাইছে সেইটোত মই অৱশ্যে বেয়া পোৱা নাই মই আনন্দিতই হৈছোঁ যে আৰু কৃষকে পাওক সেইটো মাননীয় মন্ত্ৰী মহোদয়ে নিৰ্ণয় কৰিব কিন্তু এই ক্ষেত্ৰত আৰু দুটা কথা মই জাষ্ট ক'ব খুজিছোঁ যে এই মাটি বন্দবস্তিৰ যিটো কথা মোৰ তাতে কিছুমান আপোনাৰ নন কে ভিলেজ আছিলে সেই নন কে ভিলেজৰ খেতিয়কবিলাকে এতিয়াও এইবোৰ পাব পৰা নাই কাৰণ তেওঁলোকক মাটি বন্দবস্তিটো এতিয়ালৈকে আমি দিবগৈ পৰা নাই সেইটো এটা আমাৰ বিভাগীয় মন্ত্ৰীৰ লগত তেখেতে পাতিলে ভাল হয় আৰু আমাৰ কিছুমান খতিয়ান খোৱা মাটি আছে তাহানি পুৰণি দিনৰ কোনোবা সত্ৰৰ মাটি কিবা মাটি খতিয়ান খাই 60 বছৰ 70 বছৰ বয়স হৈ গ'ল খায়েই আছে তেওঁলোকে সেই মাটিবিলাকৰ মাটি বন্দবস্তি নথকাৰ কাৰণে কৃষকসকলক আমি এই পইচাটো বা এই আঁচনিখনত অন্তৰ্ভুক্ত কৰিব পৰা নাই 3 নম্বৰ কথা হ'ল আৰু এটা কথা মই মন্ত্ৰী মহোদয়ক উল্লেখ কৰি থৈছোঁ তেখেতৰ পৰা উত্তৰ বিচাৰিছোঁ যে উত্তৰটো হৈছে যে আমাৰ যিবিলাক কৃষকে এবছৰ পায় 6 মাহ পায় 2 বছৰ পাই পেলাই আকৌ নোপোৱা হৈছে এই ক্ষেত্ৰত শেষৰ বাৰত পাওঁতে বিভাগীয় বিষয়াসকলে চাব লাগে যে যোৱাবাৰত মোৰ জিলাখনত কিমান কৃষকে পাইছিল যোৱাবাৰ বোলে 50,000 পাইছিল এবাৰ 49,000 পাইছে 1,000 কৃষক কলৈ গ'ল সেইটো এটা অধ্যয়ন চলাই তেওঁলোকৰ ওচৰলৈ গৈ কি দুখৰ কাৰণে তেওঁলোকে এবাৰ নাপালে 1,000 মানুহে সেইটো অধ্যয়ন কৰা কিবা ব্যৱস্থা কৰিব নেকি সেইটো মই জানিব খুজিছোঁ ধন্যবাদ সাপ্লিমেণ্টাৰী অধ্যক্ষ ডাঙৰীয়া মই গোটেইখিনিয়ে জলদি কৈ দিম অধ্যক্ষ ডাঙৰীয়া আমি কেইটামান কাম কৰিছোঁ আমি মৰিগাঁও জিলাত এটা কাম কৰিছোঁ মাননীয় কেশৱ মহন্ত ডাঙৰীয়াৰ অনুমতি লৈ মিউটেশ্যন সপ্তাহ কৰিছোঁ অধ্যক্ষ ডাঙৰীয়া আমাৰ অসমৰ এনেকুৱা বহুতো ব্যক্তি আছে যি 30 বছৰ আগতে দেউতাক ঢুকালে আনকি ককাকৰ মাটিও নাতিয়েকলৈকে অহা নাই গতিকে মিউটেশ্যন কৰা আৰম্ভ কৰিছোঁ অধ্যক্ষ ডাঙৰীয়া বিধায়কসকলে নিজৰ নিজৰ সমষ্টিত যদি মিউটেশ্যন প্ৰক্ৰিয়াটোক আগবঢ়ায় তেতিয়াহ'লে আমি আৰু অলপ কৃষকৰ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিম আৰু চাইমল্টেনিয়াছলি কিয় পাব তেখেতলোকে PM কিষাণ পাব অধ্যক্ষ ডাঙৰীয়া আমি অলপ দিনৰ আগতে 15 দিনমান আগতে কেন্দ্ৰীয় চৰকাৰৰ পৰা কি অনুমতি পালোঁ আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলেও PM কিষাণ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন পোৱাৰ ব্যৱস্থা কৰা হ'ল তেওঁলোকৰো কোনোবা মাৰ্জিনেলাইজ ক্ষুদ্ৰ চাহ খেতিয়কে PM কিষাণ পাব গতিকে অধ্যক্ষ ডাঙৰীয়া আমি এইবিলাক কাম কৰি আছোঁ সন্মানীয় সদস্যগৰাকীয়ে লগতে এটা কথা কৈছে যে যদি ক'ৰবাত বাদ পৰি গৈছে মই তেখেতক অনুৰোধ কৰিছোঁ তেখেতৰ সমষ্টিত যদি ক'ৰবাত বাদ পৰা লিষ্টখন মোক দিয়ে মই এটা চেক কৰিম আৰু তেওঁলোকে যাতে পুনৰ পায় তাৰ কাৰণে ব্যৱস্থা কৰি দিম পৰৱৰ্তী প্ৰশ্ন